এক্সাৰচাইজ 10.5 কুৱেশ্যন নম্বৰ 7 দিয়া আছে যদি এটা চক্ৰীয় চতুৰ্ভুজৰ কৰ্ণ দুডাল ইয়াৰ শীৰ্ষবিন্দুৱেদি যোৱা বৃত্তৰ ব্যাস হয় তেন্তে প্ৰমাণ কৰা যে ই এটা আয়ত। এই প্ৰশ্নটো প্ৰথমে বুজি লোৱা যে চক্ৰীয় চতুৰ্ভুজ প্ৰথম আমি চক্ৰীয় চতুৰ্ভুজৰ বিষয়ে আলোচনা কৰি লওঁ। চক্ৰীয় চতুৰ্ভুজ হৈছে এনে এক চতুৰ্ভুজ যি চতুৰ্ভুজ এটা বৃত্তৰ ভিতৰত থাকে। চতুৰ্ভুজৰ শীৰ্ষবিন্দু কেইটা বৃত্তৰ বিন্দু হয়, যেনে ধৰি লোৱা এইটো এটা বিন্দু, এইটো এটা বিন্দু, মই চাৰিটা বিন্দু লৈছোঁ, এ বি চি ডি। এই চাৰিটা বিন্দুৱেদি শীৰ্ষবিন্দু হিচাপে লৈ যদি এটা চতুৰ্ভুজ আঁকা যায়, শীৰ্ষবিন্দু হিচাপে এই যিটো মই চতুৰ্ভুজ আঁকিছোঁ এ বি চি ডি চতুৰ্ভুজ, এই চতুৰ্ভুজক কোৱা হ'ব চক্ৰীয় চতুৰ্ভুজ। চক্ৰীয় চতুৰ্ভুজৰ শীৰ্ষবিন্দু কেইটা বৃত্তৰ বিন্দু হ'ব, অৰ্থাৎ বৃত্তস্থ হ'ব এইটো। গতিকে ইয়াত প্ৰশ্নত কৈছে যে চক্ৰীয় চতুৰ্ভুজৰ কৰ্ণ দুডাল, এই যিটো কৰ্ণ দেখিছা বি ডি কৰ্ণ আৰু এচি কৰ্ণ, এই দুইডাল কৰ্ণ হৈছে বৃত্তৰ ব্যাস। কথাটো বুজি পাইছানে? বৃত্তৰ ব্যাস। এতিয়া এনেকুৱা এটা চক্ৰীয় চতুৰ্ভুজ যি চতুৰ্ভুজৰ কৰ্ণ দুডাল সেই বৃত্তটোৰ কি হয়? ব্যাস হয়। যি বৃত্তৰ ভিতৰত চতুৰ্ভুজটো থাকে বা চতুৰ্ভুজৰ শীৰ্ষ বিন্দু বৃত্তৰ ওপৰত আছে বা বৃত্তত আছে, এই তেনেকুৱা এটা চতুৰ্ভুজ আয়ত হ'ব বুলি আমি প্ৰমাণ কৰিব লাগে। এতিয়া আমি আহোঁ আয়তৰ বিষয়ে। আয়তৰ বিষয়ে অলপ মনত পেলাওঁ। তোমালোকে জানা এইটো যে আয়ত এটাৰ কি হয় যে প্ৰত্যেকটো কোণ কিমান ডিগ্ৰী হয়? 90 ডিগ্ৰী হয়। ঠিক আছে? গতিকে প্ৰথম আমি এই চতুৰ্ভুজৰ প্ৰত্যেকটো কোণ আমি কি দেখুৱাব লাগিব? 90 ডিগ্ৰী দেখুৱাব লাগিব। নাম্বাৰ 2, আয়তৰ বিপৰীত বাহু দুটা কি হয়? সমান হয়। আয়তৰ ধৰ্ম কি আছিল? যে এনে এটা চতুৰ্ভুজ যাৰ প্ৰত্যেকটো কোণৰ মান কিমান? 90 ডিগ্ৰী আৰু বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ। বৰ্গৰ ক্ষেত্ৰত বেলেগ আছিল যে সকলো বাহু সমান, কিন্তু আয়তৰ বিপৰীত বাহুৰ দৈৰ্ঘ্য সমান। এতেকে আমি কি দেখুৱাম যে এই যিটো আমাৰ প্ৰশ্নৰ যিটো চতুৰ্ভুজ দিছে আমাৰ এই চক্ৰীয় চতুৰ্ভুজ, ইয়াৰ আমি প্ৰত্যেকটো কোণ কি দেখুৱাম? 90 ডিগ্ৰী দেখুৱাম আৰু অপজিট ছাইডখিনি আমি কি দেখুৱাম? সমান দেখুৱাম। বুজি পাইছা? এতিয়া 90 ডিগ্ৰী দেখাবলৈ হ'লে মই কি কৰিম বুজি লোৱা তোমালোকে, যে এইটো ব্যাস নহয় জানো? এইটো ব্যাস। এতিয়া প্ৰশ্নত কৈ আছে যে এই চতুৰ্ভুজৰ কৰ্ণডাল কি? ব্যাস। ব্যাস হ'লে এইটো অৰ্ধবৃত্ত হৈ গ'ল। অৰ্ধবৃত্তৰ ওপৰত যিটো কোণ উৎপন্ন হয়, অৰ্ধবৃত্তস্থ কোণ কিমান ডিগ্ৰী? 90 ডিগ্ৰী। গতিকে অৰ্ধবৃত্তস্থ কোণ 90 ডিগ্ৰী যিটো উপপাদ্য, সেই উপপাদ্য প্ৰয়োগ কৰি আমি এংগুল এ ইকুৱেল টু কি কওঁ? 90 ডিগ্ৰী। একেদৰে এই অৰ্ধবৃত্তৰ কাৰণে এইটো এটা অৰ্ধবৃত্তস্থ কোণ, ইও হ'ব 90 ডিগ্ৰী। এতিয়া এচি কৰ্ণ তুমি লোৱা, সেইটো বৃত্তৰ ব্যাস হৈ আছে, গতিকে ইও আকৌ অৰ্ধবৃত্ত। ইয়াত বি কোণটো অৰ্ধবৃত্তস্থ কোণ, ডি কোণটো অৰ্ধবৃত্তস্থ কোণ, গতিকে প্ৰত্যেকটো কোণ কিমান ডিগ্ৰী হৈ আছে? 90 ডিগ্ৰী হৈ আছে। গতিকে এইটো সহজতে আমি প্ৰমাণ কৰি লওঁ। এতিয়া আহিম যে এই অপজিট বাহু দুটা সমান হয় নে নহয়, সেইটো আমি কেনেকৈ কৰিম চোৱা। যেনে মই এই ত্ৰিভুজটো ল'ম, এইটো চেণ্টাৰ বুলি ধৰিছোঁ, এ অ ডি ত্ৰিভুজ আৰু বি অ চি ত্ৰিভুজ, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ। এ অ ডি, এই চোৱা এইটো ত্ৰিভুজ দেখিছা নহয়? এ অ ডি ত্ৰিভুজ এণ্ড বি অ চি ত্ৰিভুজ, এইটো চোৱা এই বি অ চি ত্ৰিভুজ। ইয়াত কি কি কণ্ডিশ্যন আছে চোৱা। এ চি বা এ অ সমান কি হ'ব? এ অ সমান কি হ'ব? বি অ হ'ব। ডি অ সমান কি হ'ব? চি অ হ'ব। কাৰণ কিয় হ'ব? এইটো চেণ্টাৰ নহয় জানো? গতিকে চেণ্টাৰৰ পৰা পৰিধিলৈ টনা ৰেখাখণ্ড কি বুলি কয়? ব্যাসাৰ্ধ বুলি কয়। চ' অল আৰ দ্য, প্ৰত্যেকটো এটা ৰেডিয়াছ হয়। গতিকে ৰেডিয়াছবিলাক সমান হয়,
গতিকে সিহঁতৰ বাহুকেইটা কি এতিয়া কি হ'ব সমান হৈ যাব আচ্ছা দুটা কণ্ডিশ্যন দেখুৱালোঁ AO ইজ ইকুৱেল টু কি দেখুৱালোঁ BO দেখুৱালোঁ আৰু DO ইজ ইকুৱেল টু কি দেখুৱাম CO দেখুৱাম বা OA ইজ ইকুৱেল টু OB OD ইজ ইকুৱেল টু OC আৰু এই কোণটোৰ সমান হ'ব কিয় সমান হ'ব বিপ্ৰতীপ কোণ তোমালোকৰ মনত আছেনে চাই লোৱা এই দুডাল ৰেখাই পৰস্পৰক যেতিয়া ছেদ কৰিব ৰেখাই বা ৰেখাখণ্ডই মই ৰেখাই বুলি কৈছোঁ ৰেখাই যেতিয়া পৰস্পৰক ছেদ কৰে তেতিয়া কোণ চাৰিটা উৎপন্ন হয় চাৰিটা কোণ উৎপন্ন হয় এইটোক ইয়াৰ বিপৰীত কোণ বা ইয়াৰ বিপৰীত কোণ বুলি কয় একেদৰে এইটো এংগুলক এই যিটো এংগুল এই এংগুলৰ বিপৰীত কোণ বা এই এংগুলৰ বিপৰীত কোণ বুলি কয় আৰু বিপৰীত কোণবোৰ সমমান বিশিষ্ট তোমালোকে ক্লাছ 8ত পাইছা এতেকে এইখিনি যিখিনি মই ক'লোঁ ইয়াৰ ওপৰত ভিত্তি কৰি এই প্ৰশ্নৰ সমাধান কৰিম মই প্ৰশ্নটো সমাধান কৰি লৈছোঁ তোমালোকক মই বুজাই দিম তোমালোকে মন দি শুনি যাবা মই কি লিখিছোঁ চোৱা মই চিত্ৰ ইয়াতে আঁকিছোঁ দেখিছা নহয় এইটো আয়তৰ নিচিনা হৈ গৈছে এতিয়া চোৱা মই কি লিখিছোঁ অকেন্দ্ৰীয় বৃত্তৰ অন্তৰ্গত ABCD এটা চক্ৰীয় চতুৰ্ভুজ ঠিক আছে চোৱা ABCD এটা চক্ৰীয় চতুৰ্ভুজ এতিয়া কি লিখিছোঁ AC আৰু BD কৰ্ণ দুডাল বৃত্তটোৰ ব্যাস আগতে কৈছোঁ নহয় যে AC আৰু BD কৰ্ণ দুডাল বৃত্তটোৰ ব্যাস দেখা পাইছানে প্ৰমাণ কৰিব লাগে যে ABCD এটা আয়ত অৰ্থাৎ আমি কি প্ৰমাণ কৰিব লাগে এংগুল A ইজ ইকুৱেল টু এংগুল B ইজ ইকুৱেল টু এংগুল C ইজ ইকুৱেল টু এংগুল D ইজ ইকুৱেল টু কিমান 90 ডিগ্ৰী দ্যাট মিন্স প্ৰত্যেকটো কোণ কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব এইটো আমি প্ৰমাণ কৰিম আৰু AB ইজ ইকুৱেল টু CD চিত্ৰ চালে বুজি পাবা AB ইজ ইকুৱেল টু CD মানে বিপৰীত বাহু দুটা সমান তাৰপিছত মই কি লিখিছোঁ AD সমান BC এই চোৱা AD এইটো বাহু সমান BC বাহু দেখিছানে আচ্ছা এতিয়া প্ৰমাণ কৰিম চোৱা কেনেকৈ প্ৰমাণ কৰিম মই লিখিছোঁ চোৱা যে এংগুল A এংগুল B এংগুল C আৰু এংগুল D অৰ্ধবৃত্তত অৱস্থিত কোণ এতেকে এংগুল A ইজ ইকুৱেল টু কিমান 90 ডিগ্ৰী B ইজ ইকুৱেল টু 90 ডিগ্ৰী C ইজ ইকুৱেল টু 90 ডিগ্ৰী এংগুল D ইজ ইকুৱেল টু 90 ডিগ্ৰী কিয় যে অৰ্ধবৃত্তত অৱস্থিত কোণবোৰ সমকোণ বুজি পাইছা গতিকে এটা প্ৰমাণ হৈ গ'ল আমাৰ এইবাৰ আমি কি কৰিম মই আগতে কৈছোঁ যে ত্ৰিভুজ AOB আৰু ত্ৰিভুজ CODৰ আমি AO ইজ ইকুৱেল টু OD BO ইজ ইকুৱেল টু OC চিত্ৰলৈ চোৱা AO ইজ ইকুৱেল টু কি OD দেখিছা আৰু BO ইজ ইকুৱেল টু কি OC আৰু কি লিখিছোঁ যে এংগুল AOB ইজ ইকুৱেল টু এংগুল DOC চিত্ৰত চোৱা AOB ইজ ইকুৱেল টু এইটো এংগুল AOB ইজ ইকুৱেল টু DOC এইটো কোণ হয়নে গতিকে কি হ'ব এই দুইটা ত্ৰিভুজ কি হ'ব সৰ্বসম হ'ব বাহু কোণ বাহু বিধিমতে এতেকে AB ইজ ইকুৱেল টু CD কিয় CPCT corresponding parts of the congruent triangles মনত আছে নহয় এই দুইটা corresponding parts হৈ আছে অনুৰূপ অংশ অনুৰূপ বাহু AB ইজ ইকুৱেল টু CD একেদৰে আমি প্ৰমাণ কৰিব পাৰি যে AD ইজ ইকুৱেল টু BC কাৰণ এতিয়া আমি একেদৰে শব্দটো মই কিয় কৈছোঁ যে মই ত্ৰিভুজ লৈছিলোঁ AOB আৰু DOC নহয় যেন দুইটা ত্ৰিভুজ তুমি পিছত AOD ত্ৰিভুজ আৰু BOC ত্ৰিভুজ লৈ পেলাই তুমি এই দুইটা সৰ্বসম দেখুৱাব পাৰিবা আৰু দেখুৱাই লৈ এই দুইটা CPCT মতে কি হ'ব দুইটা সমান হৈ যাব দুইটা বাহু সমান হৈ যাব গতিকে ৰিপিট কৰি লাভ নাই এটা কথা ৰিপিট কৰিব নালাগে একেই পদ্ধতি সেইকাৰণে লিখি দিয়া হৈছে একেদৰে আমি প্ৰমাণ কৰিব পাৰি যে AD ইজ ইকুৱেল টু BC
এতেকে ABCD এটা আয়ত এইটোৱে আমি প্ৰমাণ কৰিব লাগে এতেকে প্ৰমাণিত হ'ল বুজি পাইছা তোমালোকে ধুনীয়াকৈ তোমালোকৰ নোট বহীত উঠাই ল'বা আৰু প্ৰেক্টিছ কৰিবা